Hello my friends, মোৰ এই ভিডিঅ'টো হৈছে আন্দামানৰ জাৰুৱা জনজাতি চাই অহাৰ অভিজ্ঞতাৰ। মোৰ লাষ্ট ভিডিঅ'টো আছিলে বাৰাটাং ভিলেজৰ পৰা কেনেধৰণে আমাৰ জাৰ্নি ষ্টাৰ্ট হৈছিলে আৰু জাৰুৱা জনজাতি সেই গাঁওখনৰ মাজেৰে যাবলৈ হ'লে টুৰিষ্টবোৰে কেনেকুৱা ধৰণৰ ৰুল ৰেগুলেশ্যন ফ'ল' কৰিব লাগিব ইন ডিটেইলছ মই দিছিলোঁ। বাৰাটাঙৰ সেই জনজাতি চাবলৈ হ'লে কোনো টুৰিষ্টে সেইটো টাইমত ভিডিঅ' আৰু ফটো ল'ব নোৱাৰিব আৰু এই ৰুল ব্ৰেক কৰিলে আইনীভাৱেও যে দণ্ডনীয় হ'ব এইটো তাত মেনশ্যন কৰা আছিলে। মানে এট প্ৰেজেণ্ট সেইটো এপ্লিকেবলো হয়। বাৰাটাঙৰ আৰু ডিটেইলছ জানিবৰ কাৰণে মই তাত থকা লোকেল পাৰ্চনৰ পৰাও কিছুমান ইনফৰ্মেশ্যন কালেক্ট কৰিছিলোঁ। সঁচাকৈ বাৰাটাঙৰ অভিজ্ঞতা খুব ভাল লগা অভিজ্ঞতা। গতিকে নেক্সট মোৰ অভিজ্ঞতাৰ বিষয়ে আপোনালোকক এইটো ভিডিঅ'ত মই জনাব বিচাৰিছোঁ যে বাৰাটাঙৰ সেই জাৰুৱা জনজাতি দেখা পালোঁনে আৰু কেইজন দেখা পালোঁ আৰু মোৰ অনুভৱ কেনেকুৱা হয় এই ভিডিঅ'টোত মই আপোনালোকক জনাব ওলাইছোঁ। মাই ফ্ৰেণ্ড, ইন ফিউচাৰ আন্দামান অহাৰ প্লেনিং কৰিলে আন্দামানৰ পৰা লোৱা সৰু সৰু ভিডিঅ'বোৰে আপোনালোকক গাইড হিচাপে কিছু পৰিমাণে হ'লেও যে হেল্প কৰিব মই ভাবোঁ। গতিকে আহক বাৰাটাঙৰ সেই জনজাতি মানে জাৰুৱা জনজাতি চাই অহাৰ পিছত মোৰ অনুভৱ কেনেকুৱা আপোনালোকে এই ভিডিঅ'টোতে দেখা পাব আৰু চাই থাকক। ফাইনেলি আমি বাৰাটাঙৰ পৰা আহিলোঁ। বাৰাটাঙৰ এইকাৰণে গৈছিলোঁ লাইভষ্টন কেভটো চালোঁ আৰু আমি জাৰু জনজাতি হয় সেই জাৰুৱা জনজাতিৰ লাকিলি আমি 3জন দেখা পালোঁ। ৰাস্তাত লাকিলি 3জন দেখা পালোঁ। এজনী ছোৱালী যোৱাৰ সময়ত, অহাৰ সময়ত দেখা পালোঁ 2জন ল'ৰা। আৰু যেনেকৈ জনজাতিবিলাকে যেনেকৈ ড্ৰেছ কৰে এতিয়া তেওঁলোকে অলপমান ড্ৰেছৰ ইম্প্ৰুভ হৈছে। মানে ইয়াৰ গভৰ্ণমেণ্টে তেওঁলোকক মেডিচিন এডুকেশ্যন এইবোৰৰ কাৰণে তেওঁলোকক ছাপ্লাই কৰে আৰু সেইমতে তেওঁলোকে ড্ৰেছ পিন্ধিছে। ছোৱালীজনী আমাৰ দৰে নৰ্মেল মানে এটা নাইটিৰ নিচিনা এটা দীঘল ড্ৰেছ পিন্ধিছে আৰু ল'ৰা এজনে পিন্ধিছে আপোনাৰ লুঙিৰ নিচিনা এখন কাপোৰ আৰু এজন ফাইনেল যিজন ল'ৰা দেখিছিলোঁ 3 নম্বৰ ল'ৰাজন সেই ল'ৰাজনে পিন্ধিছে নৰ্মেল ড্ৰেছ। তেওঁলোকৰ ড্ৰেছে পিন্ধিছে আৰু চুলিখিনি যেনেকৈ জনজাতিয়ে বান্ধে তেনেকুৱা কালাৰ তেওঁলোকৰ ব্লেক হয় আৰু মানে সঁচাকৈ দেখাত তেওঁলোকক জনজাতিয়ে মানে চাৱনি তেওঁলোকৰ যিটো তেওঁলোকে চাই তেওঁলোকৰ চোৱাটো খুব মানে তীক্ষ্ণ চাৱনি হয়। মানে তেওঁলোকে বেয়া পায় তেওঁলোকক যেতিয়া ন'টিছ কৰা যায় অস্ত্ৰ হাতত লৈ থাকে আৰু তেওঁলোকক যদি ন'টিছ কৰা দেখা পায় তেওঁলোকে আক্ৰমণ কৰে। আক্ৰমণ মিনছ তেওঁলোকে শিল দলিয়ায় আৰু সেইটো মই খুব হেপ্পী হয় ইয়াত আহি আন্দামানত আহি। সঁচাকৈ জনজাতি বুলি আন্দামানৰ যিটো দ্বীপ বুলি কোৱা হয় ইয়াতে খুব পপুলাৰ হয়। তেওঁলোককে দেখা পালোঁ। দেখা পাই কিনে খুব হেপ্পী হয়, ৰিয়েলি লাকি হয়। আৰু আজি মই এই ব্লগটো ইয়াত ফিনিছ কৰিম কাৰণ যোৱাৰ সময়ত যিটো ৰাস্তাৰে গৈছিলোঁ সেই জাৰুৱা জনজাতিৰ কাৰণে আমাৰ গাড়ী ৰখাব দিয়া নাছিলে। ইভেন কেমেৰা আৰু মোবাইল কমপ্লিট প্ৰহিবিটেড, ফটো ল'ব নোৱাৰি আৰু ভিডিঅ'ছ ল'ব নোৱাৰি। তো আপোনালোকক জাষ্ট এটা ইনফৰ্মেশ্যন দিলোঁ আৰু মই ৰিয়েলি আই এম ফিলিং ভেৰি হেপ্পী কাৰণ মই জাৰুৱা 3জন মানুহক দেখা পালোঁ।